আজি কি আছে আজি কি আছে কৈছো আজি আজি মাছটো আছে আৰু নমস্কাৰ দৰ্শকবৃন্দ আজি সৰস্বতী পূজা আৰু সেই হিচাপত আমাৰ কণ ছোৱালী ল'ৰা ছোৱালীবিলাকৰ মাকবিলাকৰ আজি তত নাই আৰু সিহঁতৰ উলাহবোৰ দেখি খুব ভাল লাগিল আৰু এইজনী হৈছে আমাৰ মান্যতা তাই সুন্দৰ হৈ ওলাইছে তাই আচলতে নাজানে সৰস্বতী পূজা মানে কি কিন্তু তাইৰো বিৰাট হেঁপাহ বায়েকসকল গৈছে খুৰীয়েক বৰমাহঁত যায় গৈছে এটা ব্যস্ততাপূৰ্ণ সময় এটি সুন্দৰ আৰু ঠিক গোটেই অসমখনতেই চাগে আজি এনেকুৱাই হয় আৰু কণ ছোৱালীকেইজনৰ যে মুখত নুফুটা মাত আইঅ কি যে উল্লাস কি যে আনন্দ এয়াৰেই মোৰ মন ভৰিল আহকচোন চাওঁ আজি কি পূজা আজি কি পূজা আজি কি পূজা ক'ত যাবি ক'ত যাবি ক'ত যাবি অংগনাবাদী যাবি নেকি আজি কি পূজা সৰস্বতী আজি কি পূজা আজি কি পূজা কৈছো আজি কি পূজা আজি কি পূজা আজি কি পূজা আজি কি পূজা আজি সৰস্বতী পূজা নেকি দেউৰা দিব লাগে ক'ত আছে দেউৰাটো ক'ত আছে ক'ত মোবাইল আছে নেকি মোবাইলত আজি কি পূজা কৈছো আজি কি পূজা সৰস্বতী পূজা তাই মানে মুখত নুফুটে আৰু মই শুনিবলৈ অধীৰ আগ্ৰহে ৰৈ আছো 10:30 ক'ত দাউৰি আছালে তুমি মোবাইলত আছে চাবি ৰবা হা চাবা ৰবা দেই এই কণমানিজনীৰো সৰস্বতী পূজা বুলি ফটো উঠাৰ হেঁপাহ তাই হেনো ফটো উঠিব মোক ফটো উঠাবলৈ কৈছিল আৰু সেয়াই ভিডিঅ' কি চাবি কি তাইক তাৰ ভিডিঅ'টো কৰিলোঁ যে আজি কি পূজা সৰস্বতী পূজা ক'ত পূজা কৰিবি এতিয়া আমাৰ স্কুলত স্কুলখনৰ নাম কি অংগনবাদী হয় নেকি ইয়াহঁতো যাব স্কুলখনৰ নাম ক অংগনবাদী কেন্দ্ৰ ঠিক আছে কি কৰিব লাগিব পাহি কি কৰিব লাগিব ফটো মাৰিব লাগিব দে পোজ দি আইঅ ধুনীয়া হাঁহি দে হাঁহি দে ইফালে চা বা পোজ দিছি উই বা কেমেৰা পোজ আজিকালি যে কিমান এডভান্স ল'ৰা ছোৱালীবোৰ চা ইফালে চা মুদিকে মোবাইল দি চাব লাগিব তেতিয়াহে উই বাপা ঐ কি পোজ এই বা এতিয়া ক'ত যাবি পাহি অংগনাবাদীত যাবি কিয় যাবি অংগনাবাদীত কিয় যাবি আজি কি আছে এই আজি কি আছে আজি কি আছে কৈছো মাছটো আছে আৰু ইয়ে বা আজি সৰস্বতী পূজা নেকি আজি সৰস্বতী পূজা নেকি মুখত নুগুৰে চা ইফালে চা পৰিবি মোৰ ঘূৰাব আজি কি পূজা কৈছো চাদৰ মেখেলা পিন্ধি নাযা নেকি বয়স নহ'লেও মাকৰ হাতত ধৰি ধুনুক থানাক খোজাৰে স্কুললৈ গৈছে কি যে ভাল লগা দৃশ্য বাই দে এনে এটি সুন্দৰ পৰিৱেশত সৰস্বতী পূজা বুলি মোৰ মন ভৰিল মান্যতা কতে আমাৰ এইটা মান্যতা সৰস্বতী পূজাত যাব আয়ে যা টাটা এই ধুনীয়া সময়কণৰ সাক্ষী হিচাপে মই ভিডিঅ'গ্ৰাফী ৰাখি থৈছিলোঁ
আৰু ভাবিলোঁ আপোনালোকৰ মাজলৈও আগবঢ়াওঁ কেনে এটি ধুনীয়া সময় সৰু সৰু শিশুবোৰক মাকবোৰে স্কুললৈ লৈ যোৱাৰ সময় বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী মাৰ আশীষ ল'বলৈ ধন্যবাদ